साथ को किया नो बोली तुम्हार पारी बने सब बोती है बार मेरी साथ को किया नो बोली तुम्हार लुआ नामोर प्रेमोर बार किया दिया बारे बार को लगा सेसा कोरी जुआ मृदु बता नमस्कार स्वागतम জানাইছো মোৰ অন্যতা ব্লকলে হাহু বোৱাৰীৰ অন্যতা ব্লকলে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মোৰো ভাল আজি থাৰ্মেলখন চাই নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছোঁ হয় আজি মই এখন নিৰামিষ থালি বনাম 9খন ব্যঞ্জনেৰে নিৰামিষ এই কাৰণে কাৰণ এইটো শাওনৰ মাহ চলি আছে যিহেতু আমি বহুতে এই শাওনৰ মাহটোত নিৰামিষ খাই আমাৰ ঘৰতো এই মাহটোত নিৰামিষে চলে সো মই নিৰামিষ থালিখননো কেনেকৈ সুন্দৰকৈ বনাই খাব পাৰি আজি আপোনালোকক তাকে দেখাব গৈ আছোঁ আৰু মই প্ৰথমতে এটা কথা কৈ ল'ব ওলাইছোঁ আপোনালোকক যে মোৰ ভিডিঅ'বিলাক অসমীয়া পৰম্পৰাগত যিখিনি আমাৰ ট্ৰেডিশ্যনেল বস্তু কালক্ৰমত আমাৰ পৰা হেৰাই যাব ধৰিছে সেইখিনি মই আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিম মোৰ ভিডিঅ' যোগেদি আপোনালোকে যদি মোক সহায় কৰে মই যিহেতু নতুন আপোনালোকে মোক বহুতখিনি সহায় কৰিব লাগিব মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব চাব মোৰ ভিডিঅ'বিলাক আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোৰ পৰা জনাব আপোনালোকে মই চেষ্টা কৰিম আমাৰ পৰা হেৰাই যোৱা পুৰণীয়া বস্তুবিলাক আপোনালোকৰ মাজত দাঙি ধৰাৰ কাৰণে আৰু আগৰ দিনত যিবিলাক পিঠা বনা আজিকালি ল'ৰা ছোৱালীবিলাকে প্ৰায় পাহৰিব ধৰিছে সেইবিলাক মই শাহুমা আৰু মই মিলি মায়ে যিহেতু পুৰণি কালৰে মানুহ হয় সেইকাৰণে মাৰ পৰা কিছু মই জানিব পাৰিছোঁ কথা সেইবিলাক আপোনালোকক দেখাম মই চ' বহুখিনি কথা ক'লোঁ প্ৰথমতে বলক দেৰি নকৰি আজিৰ ব্লগটো সেয়া মই কচু আনিছোঁ আমাৰ বাৰীৰে কচু হয় এয়া ৰ'দত দিম এইখিনি ধুনীয়াকৈ কচু মাই কচু কাটি আছে এতিয়া মই বাকীখিনি যোগাৰ কৰি লৈছোঁ এয়া লৈছোঁ ভেন্দি মই ভেন্দি ফ্ৰাই কৰিম ইফালে লৈছোঁ মান কচুৰে বৰা বনাই টেঙাৰ আঞ্জা চাই থাকক আপোনালোকে মই কেনেদৰে বনাওঁ আৰু এয়া লৈছোঁ দালি ভিজাই থৈছোঁ এয়া বটাৰ কাৰণে আৰু এয়া টেঙা ভিজাই থৈছোঁ এয়া সুঠি টেঙা হয় আৰু এয়া লৈছোঁ মই নৰসিংহৰ পাত এনেকৈ বেচনেৰে ফ্ৰাই কৰিম আৰু এইকেইটা টিকলুৱে আছিল ঘৰত এইকেইটা বেচনেৰে ফ্ৰাই কৰিম আৰু এয়া লৈছোঁ জলকীয়া পকা 2টা আৰু কাঁচা 3টা আৰু এইখিনি লৈছোঁ ভেদাইলতা নৰসিংহ এইখিনি মই বটাত ব্যৱহাৰ কৰিম এইটোত বাকী আৰু কেইখন হয় আঞ্জা মই এতিয়াই ক'ব নোৱাৰিম চাই থাকক আপোনালোকে মই কিমানখন পাৰোঁ বনাম বাৰু চাই থাকক প্ৰথমতে মই এনেকৈ গোটেইখিনি ধুই ধুনীয়াকৈ চাফা কৰি কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আৰু মোক মায়ে ডাঙৰ বেঙেনা আনি দিলেই মই মাক ক'লোঁ আমাৰ ঘৰৰে এই আদা নহৰু পেষ্ট আৰু আগতে দেখাইছোঁ এইখিনি মান কচুৰ গুড়া আৰু এয়া লৈছোঁ বেচন মই বেঙেনাটো ফ্ৰাই কৰিম আৰু বেচনেৰে আৰু নৰসিংহ পাত এয়া কচু আৰু বাকী ভেন্দিখিনি এনেকৈ কাটিছোঁ এইখিনি দেখিছেনে জালুক ধৰিব পাৰিছেনে আপোনালোকে জালুক মই ব্যৱহাৰ কৰিম কচুত আৰু জালুকখিনি মই পূৰা পেষ্ট কৰি নিদিওঁ মই এনেকৈয়ে থৈ দিওঁ জালুক প্ৰথমতে মই কঁঠাল গুটিখিনি দালিত দিছোঁ এনেকৈ কঁঠাল গুটি যে লৈছিলোঁ এয়া কঁঠাল গুটি দালিত দিম মই দালিত দিলে খাই কিন্তু মজা লাগে কড়াইখন গৰম হৈছে মোৰ এতিয়া কেৰাহীত দিছোঁ মই মিঠাতেল তেলখিনি গৰম হৈ অহাত মই ইয়াতে দিছোঁ পাঁচফোৰণ দিম 2টা শুকান জলকীয়া পিঁয়াজ এতিয়া ইফালে মই ভেন্দি ফ্ৰাইৰ কাৰণেও তেল দি লৈছোঁ কড়াইখনত দুফালে ৰান্ধি থাকিবলগীয়া হৈছে বহুকেইখন ব্যঞ্জন যে আপোনালোকক দেখাই যাম মই ভেন্দি ফ্ৰাইটো একো দেখাবলগীয়া নহয় তথাপিও মই বনাইছোঁ যিহেতু দেখাই দিছোঁ এয়া বেলেগকৈ একো ফ্ৰাই কৰা নাই এনেই আৰু ইফালে কচু
কচুখিনি বহাই দিছোঁ। কচু কিন্তু ভাজিব জানিব লাগিব, কচু সকলোৱে ভাজিব নাজানে, মানে কচু বহুত সময় লৰাই থাকিব লাগে, লৰাই ভাজিব লাগে। এয়া কচুখিনি বহাই দিছোঁ। এনেকৈ মই বহু সময় এই কচুখিনি ভাজি ল'ম। আপোনালোকে আৰু নিমখটো কচুত প্ৰথমতে দিওঁতে সাৱধান, কাৰণ অকণমান হৈ যাব কচুখিনি শেষত। এয়া জালুকৰ গুড়ি 1 চামুচ দিম, 1 চামুচ মানে অকণমান। এয়া জালুকৰ গুড়ি, আদাৰ গুড়া দিলোঁ মই, জালুকৰ গুড়ি দিছোঁ এইখিনি। এইফালে দিছোঁ আদা নহৰু পেষ্ট, হালধি, কচু কিন্তু বহু সময় ভাজিব লাগে দেই। কচু যিমানে ভাজে সিমানে সোৱাদটো বেছি হয়। মই ভেন্দিত নিমখ আৰু হালধি দিলোঁ, কচুটো দিলোঁ নিমখটো কচু যিহেতু ভাজি থাকিলে অকণমান হৈ যায়, সেইকাৰণে নিমখটো অকণমান সাৱধানে দিব লাগে। এয়া আৰু এটা কথা মই মাজতে কৈ দিছোঁ, কচু আমি খাব লাগে। কচুত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিখিনি আমাৰ দেহত অত্যন্ত প্ৰয়োজন। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে কচু খাব লাগে। এতিয়া মই কেঁচা জলকীয়াও দিলোঁ কচুত 2টা, কাৰণ জ্বলা হ'লে ভাল লাগে। এয়া লৈছোঁ মই মান কচুখিনি, ইয়াতে পিঁয়াজ জ্বলা এইখিনি সানি মই বৰা বনাবৰ কাৰণে এইখিনি ৰেডি কৰিম। এয়া দেখিছেনে, মান কচুৰ গুড়াৰে মই বৰা বনাই এই টেঙাৰ আঞ্জা বনাম। কোনে কোনে বাৰু খাই পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। অকণমান বেচনো দি লৈছোঁ, বেচন দিলে বৰাকেইটা ধুনীয়া হ'ব। কচুখিনি মাজে মাজে এনেকৈ লৰাই থাকিম, যিহেতু বহু কেইখন ব্যঞ্জন, সেইকাৰণে একেলগে গোটেইখিনি দেখাব লগা হৈছে দেই, আপোনালোকে বেয়া নাপাব। কচুখিনি লৰাই এনেকৈ মই ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছেনে, কচুখিনি হৈ গ'ল। এয়া মায়ে পাতাৰ আগ বান্ধি আছে। মই এতিয়া বৰাখিনি ভাজি ল'ম। ভেন্দি ফ্ৰাই হৈ গ'ল মোৰ। বৰাখিনি প্ৰথমতে ধুনীয়াকৈ ভাজি ল'ম, অকণমান বেচন লগাই দিছোঁ, ভাল হয় যাতে। এনেও কচুৰ বৰা ধুনীয়া হয়, মান কচুৰ বৰা। এয়া বৰাখিনি ধুনীয়াকৈ ভাজি লৈ তাত মই টেঙাৰ আঞ্জাখন বনাম। নিৰামিষ হ'লেও এনেকৈ টেঙাৰ আঞ্জা খাই চাবচোন, কিমান ভাল লাগে। আমাৰ গাঁৱৰ এইবিলাক থলুৱা আঞ্জা খাই মজাই বেলেগ, কিন্তু নিৰামিষ হ'লেও ভাতকেইটা ধুনীয়াকৈ খাব পাৰি। এয়া মই লৈছোঁ বেঙেনা, বেচনেৰে ফ্ৰাই কৰোঁ। কচুখিনি মোৰ ফ্ৰাই হৈ গ'ল, সেইখন কৰাহিতে মায়ে এটা মাজতে ডাইলগ দিব বোলে আমাৰ, দিয়ক কওক। হাৰাই দি মূৰা ৰান্ধম চালপাত দিম বহা এটিনা কথা কৈ গা ধুই আহা। এই মানে এইটো পাতাৰা হাৰাই দি মূৰা ৰান্ধে নেকি? চালপাত দিম মই, চাল পাতাৰ চাল, চাল মানে এই চাল এৰে চাল পাতাৰ বস্তা হয় না। হাৰাই দি মূৰা ৰান্ধো চালপাত দিম বহা এটিনা কথা কৈ গা ধুই আহা ভাত খাবা। এয়া মোৰ কচুখিনি, কচুৰ বৰাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, দেখিছে কিমান মৰম লগা হৈছে। বহুতে এনেকৈও খায় আৰু টেঙা বনাও খায়। মই বাৰু এনেকৈও 2টামান ৰাখি দিম ভাজি। এতিয়া মই সেইখন কৰাহিতে বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ। মাজতে এবাৰ ৰান্ধনীৰ মুখখন দেখাই দিছোঁ দেই, বহুত বেছি গৰম পৰিছে। আৰু পাকঘৰটোত সোমাই থাকিলে বহুত এনেও বেছি গৰম লাগে, হয়নে নহয় বাৰু? ৰান্ধনীসকলে জানে। আৰু এটা বস্তু কৈ আছোঁ আপোনালোকক, আজি এটা স্পেচিয়েল আলহী আহিছে আমাৰ ঘৰত। এটা মানে 2টা সৰু ভাগিন 2জনী আহিছে আমাৰ ঘৰত। আহা শুনো, দেখাই দিছোঁ ৰ'ব। এইয়া নমস্কাৰ, আমাৰ মুনুলি এইটো। আৰু এটা বস্তু দেখাইছোঁ, কি দেখাম জানেনে? এয়া চাওক, এয়া আমাৰ বাৰীৰ ভীমকল হয়, আলহীৰ কাৰণে। খাবানে? খাম। আৰু আজি কি বনাইছোঁ? কলপিঠা। খাবানে কলপিঠা? না খালাই এটা? খালো এটা। কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া লাগিছে। এইটো মোৰ মৰমৰ ভাগিন। এয়া মই বেঙেনাখিনি এনেকৈ বেচনত তিয়াই থৈছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। টেঙাৰ আঞ্জাখন মোৰ হৈ গ'ল, দেখুওৱা নহ'ল আৰু কিমানখিনিনো দেখাম। এইকাৰণে এয়া মই ইফালে
নৰসিংহৰ পাতখিনিও বেচনেৰে ফ্ৰাই কৰি ল'ম এনেকৈ। আৰু এটা কথা, সৰু সৰু বস্তুবিলাক বনাব সকলোৱে জানে হয়তো। আৰু টেঙাৰ আঞ্জাখন বৰা ভজাখিনিত এনেকৈ টেঙাখিনি দি দিলোঁ, পিছত এনেকৈ হৈ গ'ল। এয়া মোৰ নৰসিংহ বেচন ফ্ৰাই হৈ গ'ল। এতিয়া মই বটাৰ আগখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তো ফাইনেলি মোৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। এয়া দেখিছে খুব মৰম লগা হৈছে। এয়া ভেন্দি ফ্ৰাই, বেঙেনা বেচনেৰে ফ্ৰাই, কঁঠাল গুটি দিয়া দালি, তাৰে পিছত এয়া ক'লা কচুৰ কালাৰটো দেখিছেনে? এয়া ক'লা কচু। আৰু ইফালে বটাৰ আগ, এইফালে লৈছোঁ কঁঠাল গুটি পিটিকা, এয়া টেঙাৰ আঞ্জাখন কেনেকুৱা কালাৰ হৈছে। এয়া নৰসিংহৰ বেচন ফ্ৰাই আৰু মান কচুৰ বৰা ফ্ৰাই, এয়া জলকীয়া। তো আজি এইখনেই আছিল মোৰ নিৰামিষ থালি অসমীয়া। তো আমি খাই লওঁ। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খাই লওঁ আমি।